শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ত আপোনালোকে হাউচিং নাম্বাৰ কেনেকৈ কৰিব এই বিষয়ে আলোচনা কৰিম। প্ৰথমে আপোনালোকে ফিল্ডত গৈ প্ৰথমে এই ঘৰটো পালে, ইয়াৰ CN নাম্বাৰ কিমান হ'ব 1 এনেকৈ লিখিব আৰু এটা আষ্টানি তলত লিখিব 0001। এইটো হৈছে কি চেঞ্চাছ হাউচ নাম্বাৰ। ইয়াৰ চেঞ্চাছ হাউচ নাম্বাৰ হৈছে কিমান 0001। তাৰপিছত আপোনালোকে এইটো ঘৰ পালে, এই ঘৰটোত মানে দুটা পৰিয়াল আছে। ইয়াৰ CN নাম্বাৰ কিমান হ'ব 2 আৰু CHN কিমান হ'ব 0002, মানে চেঞ্চাছ হাউচ নাম্বাৰ হ'ব কিমান 2। যিহেতু এই বিল্ডিংটোত এই ঘৰটোত মানে দুটা পৰিয়াল আছে, ইয়াৰ হ'ব কি CN2, মানে CN নাম্বাৰ একে থাকিব আৰু ইয়াৰ CHN বা চেঞ্চাছ হাউচ নাম্বাৰ কিমান হ'ব 0003। তাৰপিছত আপোনালোকে ইয়াত গৈ এটা মন্দিৰ পালে, ইয়াৰ CN নাম্বাৰ কিমান হ'ব 3 আৰু CHN বা চেঞ্চাছ হাউচ নাম্বাৰ কি হ'ব 0004। এনেকৈ আষ্টানি তলত লিখি দিলে হ'ল। তাৰপিছত এইটো এটা কি স্কুল, ইয়াৰ CN নাম্বাৰ কিমান হ'ব 4 আৰু চেঞ্চাছ হাউচ নাম্বাৰ কিমান হ'ব, ইয়াত হৈছে 4, এইটো হ'ব কিমান 5। তাৰপিছত আপোনালোকে মানে এইটো ঘৰত ধৰিব, এইটো হৈছে কি এটা শ্বপ, ইয়াৰ CN নম্বৰ কিমান হ'ব 5 আৰু CHN মানে চেঞ্চাছ হাউচ নম্বৰ কিমান হ'ব 6। এইটো এটা কি বিল্ডিং, ইয়াৰ CN নম্বৰ কিমান হ'ব 6 আৰু চেঞ্চাছ হাউচ নম্বৰ হ'ব 7। ইয়াত মানে ওপৰত আৰু এটা পৰিয়াল থাকে, ইয়াৰ CN নম্বৰ এটাই হ'ব, ইয়াতো হ'ব 6 আৰু এইটো হ'ব কি 6 আৰু ইয়াৰ চেঞ্চাছ হাউচ নম্বৰ হ'ব কিমান 8। তাৰপিছত এইটো এটা ফেক্টৰী, ইয়াৰ CN নম্বৰ হ'ব 7 আৰু চেঞ্চাছ হাউচ নম্বৰ হ'ব কিমান, ইয়াত হৈছে 8, ইয়াত হ'ব কিমান 9। এইটো হৈছে পোষ্ট অফিচ, ইয়াৰ CN নম্বৰ কিমান হ'ব, CN নম্বৰ হ'ব 8। তাৰপিছত ইয়াৰ চেঞ্চাছ হাউচ নম্বৰ কিমান হ'ব 10। আপোনালোকে মানে চেঞ্চাছ হাউচ নম্বৰ মানে এইটো মানে এপছত অটোমেটিকেলি মানে জেনেৰেট হ'ব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা এইফালে আহিব, এইটো হৈছে কি এটা মানে মছজিদ, ইয়াৰ CN নম্বৰ কিমান 9 আৰু CHN নম্বৰ হ'ব 11। তাৰপিছত আপোনালোকে আহি এই ঘৰটো পালে, ইয়াৰ CN নম্বৰ হ'ব মানে CN নম্বৰ 10 আৰু ইয়াৰ চেঞ্চাছ হাউচ নম্বৰ হ'ব 00012। মানে এই ঘৰটোৰ চৌহদত এটা ফাৰ্ম আছে, ছাপ'জ এইটো হৈছে এটা মানে পল্ট্ৰিৰ ফাৰ্ম। আপোনালোকে এটা মানে চৌহদত হ'লেও মানে ছেপাৰেট কৰি নাম্বাৰিং কৰিব লাগিব। ইয়াৰ CN নম্বৰ এটাই থাকিব, কিন্তু ইয়াৰ চেঞ্চাছ হাউচ নম্বৰ কিমান হ'ব, ইয়াত হৈছে 12, ইয়াত হ'ব কি 13। তাৰপিছত আপোনালোকে ইফালে এটা কি দেখা পালে, এটা শ্বপ, এইটো এটা দোকান, ইয়াৰ মানে CHN নম্বৰ হ'ব কিমান 00014, ইয়াত হৈছে 13, এইটো হ'ব কিমান 14 আৰু ইয়াৰ CN নম্বৰ 10 থাকিব, যিহেতু এইটো এটা চৌহদ।